हेलो फ्रेंड्स সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ বিজনেছ প্ল্যান সম্পৰ্কে ইতিমধ্যে মই বহুকেইটা ভিডিঅ' বনাইছো আৰু ভিডিঅ'সমূহ আপোনালোকক ইউটিউব যোগে দিছো সো আপোনালোকে বহুতে চাইছে আমাৰ বহু বাইদেউ ইতিমধ্যে মোৰ ভিডিঅ' চাই বিজনেছ প্ল্যান বনাইছে আৰু ভিডিঅ'বোৰ মোৰ লগত শ্বেয়াৰ কৰিছে আজিৰ ভিডিঅ'ত মই দেখাবলৈ গৈ আছো যে আমাৰ বাইদেউসকলে কেনে ধৰণৰ বিজনেছ প্ল্যান বনালে সেই বিজনেছ প্ল্যানসমূহ আপোনালোকক দেখাবলৈ গৈ আছো সো আপোনালোকে যিসকল এতিয়ালৈকে বিজনেছ প্ল্যান বনোৱা নাই বা বনাবলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে আমাৰ এই বাইদেউসকলে বনোৱা বিজনেছ প্ল্যান চাই নিজৰ বিজনেছ প্ল্যান বনাব পাৰে বা ইয়াৰ পৰা আইডিয়া ল'ব পাৰে সো আজিৰ ভিডিঅ'ত ফাৰ্ম নন ফাৰ্ম দুই ধৰণৰ বিজনেছ প্ল্যান থাকিব হ্যান্ডলুম কাপোৰৰ দোকান টেইলৰিং হাঁহ পালন ছাগলী পালন গেলামালৰ দোকান আদি বহুকেইটা বিজনেছ প্ল্যান থাকিব গতিকে আপুনি বিচৰাৰ বিষয়ৰ বিজনেছ প্ল্যান আপুনি ইয়াতে পাই যাব নাইবা ইয়াৰ পৰা আপুনি আইডিয়া ল'ব পাৰে সো পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'ৰ প্ৰথমতে চাওঁ হওক ববিতা কলিতা নামৰ বাইদেউগৰাকীয়ে বনাইছে হ্যান্ডলুমৰ ওপৰত এটা বিজনেছ প্ল্যান ধুনীয়া এটা বিজনেছ প্ল্যান সো ইয়াত প্ৰথমতে তেওঁ লিখিছে নিজৰ নাম ববিতা কলিতা তাৰপিছত তেওঁৰ ফোন নম্বৰ দিছে তাৰপিছত দিছে এছএছজিৰ কোড নম্বৰ সো এছএছজিৰ কোড নম্বৰ দিছে ইয়াত এছএছজিৰ নামটো লিখিব লাগিব বাইদেউ এটা সৰু মিষ্টেক কৰিলে যে তেখেতে নিজৰ এছএছজিৰ নামটো নিলিখিলে সো আপোনালোকে ইয়াত কোড নম্বৰৰ লগতে এছএছজিৰ নামটো লিখি দিব তাৰপিছত লিখিছে ভিঅ'ৰ নাম মা দুৰ্গা আৰু স্লেশ দি পেলাই লিখিছে মৃগয়া অৰ্থাৎ এইটো তেওঁৰ চিএলএফৰ নাম সো ইয়াত নিজৰ ডিস্ট্ৰিক্ট আৰু ব্লকৰ নাম দিছে তাৰপিছত হৈছে কাৰেণ্ট এনুৱেল ইনকাম সো যোৱা বছৰটোত তেওঁ কিমান টকা ইনকাম কৰিছে সেইটো লিখিছে 36000 সো তাৰপিছত দিছে এক্সিস্টিং অৰ্থাৎ তেওঁ অলৰেডি বিজনেছ এটা কৰি আছে তাৰ পৰা তেওঁ 36000 টকা ইনকাম যোৱা বছৰ কৰিছে সো এইটো কি বিজনেছটো কি নাম আছিলে সেইটো আছিলে উইভিং অফ মুগা হ্যান্ডলুম প্ৰডাক্টছ সো তেখেতে উইভিং কৰিছিল আৰু তাৰ পৰা তেওঁ 36000 रुपीस তেওঁ যোৱা বছৰ ইনকাম কৰিছে সো টাইপ অফ বিজনেছ এক্টিভিটি প্ল্যান ফৰ সো কি কামৰ কাৰণে বিজনেছ প্ল্যানটো বনাবলৈ গৈ আছে সেইটো হৈছে মুগা হ্যান্ডলুম সো ইয়াৰ পিছত দিছে যে তেখেতে কাস্টমাৰক কেনেকৈ আকৰ্ষণ কৰিব অৰ্থাৎ তেওঁৰ নিজৰ বিজনেছটো কেনেদৰে প্ৰমোট কৰিব সো তেখেতে যে টিক মাৰ্ক দিছে এছএছজি মিটিং আৰু এএছএলএম সাপোৰ্ট অৰ্থাৎ গোটৰ মিটিঙৰ জৰিয়তে তেওঁ কাস্টমাৰৰ মাজত তেওঁ প্ৰচাৰ কৰিব আৰু এএছএলএমৰ পৰা তেওঁ সহায় লাভ কৰিব বুলি তেওঁ প্ল্যানিং কৰিছে সো বিক্ৰী কেনেকৈ কৰিব ইয়াত টিক মাৰ্ক দিছে মাৰ্কেট এৰিয়া অৰ্থাৎ বজাৰত বিক্ৰী কৰিব আৰু ৰিটেল আউটলেটছ আৰু খুচুৰা দোকানৰ জৰিয়তে তেওঁ বিক্ৰী কৰিব বুলি সো তেওঁ প্ল্যানিং কৰিছে ইয়াৰ পিছত তেওঁ ইনভেষ্টমেণ্ট প্ল্যানটো কেনেকুৱা হ'ব ওন ফাণ্ডছ অৰ্থাৎ নিজে তেওঁ 20000 টকা নিজৰ ফালৰ পৰা খৰচ কৰিব গ্ৰান্টছ এমএমই অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা 10000 টকা লাভ কৰিব আৰু বেংকৰ পৰা লোন লাভ কৰিব 20000 টকা এনেদৰে তেওঁ মুঠ 50000 रुपीस তেওঁ ইনভেস্ট কৰিব অৰ্থাৎ লগাব এটো বিজনেছত অতিৰিক্তভাৱে সো অতিৰিক্তভাৱে এই কাৰণে কলো যে তেওঁ অলৰেডি তো বিজনেছটো কৰি আছে আৰু তাৰ পৰা তেওঁ 36000 ইনকাম কৰি আছে তাৰ অৰ্থ হল এইটোৱে যে তেওঁ অলৰেডি তেওঁৰ টকা এটো বিজনেছত লাগি আছে অতিৰিক্তভাৱে আৰু 50000 টকা তেওঁ ইয়াত ইনভেস্ট কৰিব সো ইনভেস্ট কৰি কেনে কৰিব সো ফিক্স ক্যাপিটালৰ নামত খৰচ হ'ব 30000 সো ফিক্স ক্যাপিটাল মানে বুজি পায় যে ফিক্স ক্যাপিটাল হৈছে ফাৰ্নিচাৰ ফিক্সাৰ্ছ বা মেচিনাৰী সো ইয়াতে হাল কিনিব লগা হ'ব পাৰে ফাৰ্নিচাৰ বনাব লগা হ'ব পাৰে সো এনেকুৱা কামত তেওঁ 30000 টকা খৰচ কৰিব আৰু ওয়াৰ্কিং ক্যাপিটালত তেওঁ 18000 টকা খৰচ কৰিব আৰু আদাৰ এক্সপেন্সত 2000 এদৰে তেওঁ 50000 টকা খৰচ কৰিব সো ইনকামটো কেনেদৰে আহিব সো তেওঁৰ বিক্ৰী কৰাৰ পিছত যে ইনকাম হ'ব সেই ইনকামটো হ'ব 85000 বুলি ধৰিছে সো আপোনালোকে ক'ব পাৰে যে এইটো ৰেভিনিউ থ্ৰু ম্যানুফ্যাকচাৰিং এক্টিভিটি এইটো ৰোড এইটো হাৰিত কিয় লিখিল ওপৰতটোত বা তলতটোত কিয় নিলিখিল সো বিজনেছ যেহেতু তিনি ধৰণৰ হয় এটা হৈছে ট্ৰেডিং এটা হৈছে ম্যানুফ্যাকচাৰিং আৰু এটা হৈছে সাৰ্ভিস সো ট্ৰেডিং মানে মই অলৰেডি আগৰ ভিডিঅ'বোৰত কৈছো ট্ৰেডিং মানে হৈছে কিনি আনি বিক্ৰী কৰা যিসমূহ বিজনেছ আছে এইটো কোৱা হয় ট্ৰেডিং আৰু ম্যানুফ্যাকচাৰিংটো হৈছে উৎপাদন কৰি বিক্ৰী কৰাটো ম্যানুফ্যাকচাৰিং বুলি কোৱা হয় আৰু সাৰ্ভিস দি পেলাই মজুৰি লাভ কৰা যিসমূহ বিজনেছ আছে সেইসমূহ সাৰ্ভিস সেক্টৰৰ ভাগত পেলোৱা হয় এইটো যেটো হ্যান্ডলুম তেওঁ উৎপাদন কৰিব গতিকে এইটো ম্যানুফ্যাকচাৰিং এক্টিভিটিত পৰিব গতিকে তেওঁ এইটো হাৰিত এই 85000 টকা বিক্ৰী কৰি পাব বুলি লিখিছে সো ইয়াৰ পিছত নেট ইনকামটো যদি উলাব যাও তেতিয়াহলে দেখা পাব যে তেওঁৰ নেট প্ৰফিট হ'ব 35000 অৰ্থাৎ 85000 টকা বিক্ৰী কৰি পাব আৰু তেওঁ যেহেতু ইয়াত দিছিল যে 50000 টকা তেওঁৰ খৰচ হ'ব গতিকে 85000 ৰ পৰা 50000 মাইনাস কৰিলে থাকিব 35000 অৰ্থাৎ এই 35000 তেওঁ অতিৰিক্তভাৱে অহা বছৰ ইনকাম কৰিব অতিৰিক্তভাৱে অহা বছৰ ইনকাম কৰিব এই কাৰণে কোৱা হল যে যেহেতু ওপৰত আপোনালোকৰ মনত আছে জিয়াত দিছিলে তেওঁ 36000 তেওঁ অলৰেডি ইনকাম কৰিছে যোৱা বছৰ সো এইবাৰো যদি বিজনেছটো তেওঁ আগৰ দৰে চলাই থাকে তেতিয়াহলে তেওঁ 36000 ইনকাম হ'ব বুলি অনুমান কৰা হয়
আৰু তেওঁ যদি 50,000 টকা অতিৰিক্তভাৱে আৰু ইনভেষ্ট কৰে তেতিয়াহ'লে তেওঁৰ এই 36,000 টকাৰ উপৰি 35,000 টকা অৰ্থাৎ 35,000 টকা অতিৰিক্ত ইনকাম হ'ব। গতিকে তেওঁ অহা বছৰ মুঠ কিমান টকা ইনকাম হ'ব সেইটো ওলাবলৈ গ'লে এনেকৈ ওলাব লাগিব যে 36,000 প্লাছ 35,000 ইকুৱেল টু 71,000 অৰ্থাৎ 71,000 টকা তেওঁৰ ইনকাম হ'ব। ইয়াৰ পিছত চিগনেচাৰ আৰু কণ্টেক্ট নম্বৰ আছে, এই বিষয়ে বহলাই নকওঁ কাৰণ ভিডিঅ' এনেই দীঘলীয়া হ'বলৈ গৈ আছে। এতিয়া আমি পোনে পোনে যাওঁ নেক্সট বিজনেছ প্লেন লৈ। ছেকেণ্ড যিটো বিজনেছ প্লেন এইটো হৈছে গোটাৰীৰ ওপৰত অৰ্থাৎ ছাগলী পালনৰ ওপৰত। লিখিছে শান্তনা মণ্ডল নামৰ বাইদেউগৰাকী গোটাৰীৰ ওপৰত। তেওঁ দিছে নিজৰ SSGৰ MIS কোড, তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি দিছে, অৰ্থাৎ গোটাৰীৰ কামটো তেওঁ ছাগলী পালনৰ কামটো তেওঁ যোৱা বছৰ কৰিছিল আৰু তাৰ পৰা তেওঁ 24,000 টকা যোৱা বছৰ ইনকাম কৰিছিল আৰু বিজনেছ প্লেনো বনাইছে গোটাৰীৰ ওপৰত। চ' এইটো যিহেতু ফাৰ্ম বিজনেছ, চ' ইয়াৰ প্লেনটো অকণমান বেলেগ। চ' ইয়াত তাৰপিছত আহিব টাইপ অফ বিজনেছ তিনি ধৰণৰ হয়, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। চ' ছাগলী পালনটো কোন ভাগত পৰিব? বাইদেৱে দিছে প্ৰডাকশ্যন ভাগত পৰিব, এইটো শুদ্ধকৈ দিছে। তাৰপিছত নাম্বাৰ অফ গড টু বি ৰিয়াৰ্ড ইন এ বেচ, বাইদেৱে কিমানটা ছাগলী পালন কৰিব? ইয়াত দিছে 4টা, অৰ্থাৎ 4টা ছাগলী পালন কৰাৰ কাৰণে তেখেতে বিজনেছ প্লেন বনাইছে। চ' ইয়াৰ কাৰণে যিটো মেটেৰিয়েলছ লাগিব, মেটেৰিয়েলছবোৰ হ'ল এনেকুৱা: গড কিট, ছাগলী পোৱালি কিনিব লাগিব 4টা, প্ৰতিটোৰ দাম হ'ব 1,500 টকা, এনেকৈ 6,000 টকা যাব। ফিড অৰ্থাৎ খাদ্য খুৱাব লাগিব, চ' খাদ্য খোৱাৰ নামত 6,000 টকা লাগিব। মেডিচিনৰ নামত যাব 320 টকা। হোম মেড ফিড অৰ্থাৎ ঘৰত বনোৱা খাদ্য খোৱাৰ কাৰণে খৰচ হ'ব 8,000 টকা। মেডিকেল ছাপৰ্টত যাব আৰু 600 টকা। তো এনেকৈ 20,920 টকা তেওঁৰ খৰচ হ'ব। এই 20,920 টকা ক'ৰ পৰা আহিব? চ' প্ৰথম 10,000 টকা আহিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰু তেওঁৰ চেল্ফ কণ্ট্ৰিবিউশ্যন থাকিব বাকী 10,920 টকা। এনেকৈ 20,920 টকা চেল্ফ কণ্ট্ৰিবিউশ্যন আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা আহিব। এতিয়া তেওঁৰ চেল প্লেনটো কেনেকুৱা যে তেখেতে 70 কেজি মাংস বিক্ৰী কৰিব, তাৰ পৰা তেওঁ 49,000 টকা লাভ কৰিব আৰু 3টা ছাগলী পোৱালি বিক্ৰী কৰিব, তাৰ পৰা আহিব 6,000 টকা। এনেকৈ 55,000 টকা বাইদেৱে লাভ কৰিব। চ' ইয়াৰ পিছত এটা বস্তু বাইদেৱে লিখা নাই, এইটো হৈছে এক্সপেক্টেড এডিশ্যনেল ইনকাম। চ' ইয়াৰ পৰা এইটো প্লেনিঙৰ পৰা তেওঁৰ এডিশ্যনেল কিমান টকা ইনকাম হৈ আছে সেইটো হৈছে 55,000ৰ পৰা 20,920 টকা মাইনাছ কৰাৰ পিছত থাকিব 34,080 ৰুপিজ। এইখিনি হ'ব অহা বছৰ তেওঁৰ এডিশ্যনেল ইনকাম, অৰ্থাৎ তেওঁ অলৰেডি ইনকাম কৰি আছিলে 24,000 টকা আৰু তেওঁৰ 34,080 টকা তেওঁৰ এডিশ্যনেল ইনকাম আহিব। চ' এইখিনি হৈছে এইটো আপোনাৰ গোটাৰীৰ ওপৰত অৰ্থাৎ ছাগলী পালনৰ ওপৰত বিজনেছ প্লেন। ইয়াৰ পিছত অন্য এটা বিজনেছ প্লেন লৈ আহোঁ। এইটো লিখিছে দীপালী বসাক নামৰ বাইদেৱে, তেখেতে কাপোৰৰ দোকানৰ ওপৰত বিজনেছ প্লেনটো বনাইছে। চ' এইখিনি বস্তু মই আৰু ক'ব বিচৰা নাই কাৰণ অলৰেডি মই আগৰ এটা বিজনেছ প্লেন কথাখিনি ক'লোঁ। চ' তেওঁ নতুনকৈ বিজনেছটো কৰিব বিচাৰিছে, আগৰ পৰা তেওঁ কোনো ধৰণৰ বিজনেছ কৰা নাই, যাৰ কাৰণে তেওঁ ইয়াত নিউ লিখিছে আৰু বিজনেছ প্লেনটো হ'ব ক্লথ শ্বপ অৰ্থাৎ কাপোৰৰ দোকানৰ ওপৰত। চ' কাষ্টমাৰক তেওঁ কেনেকৈ আকৰ্ষণ কৰিব? এডভাৰটাইজমেণ্টৰ জৰিয়তে তেওঁ বেনাৰ বনাব, লগতে SSGৰ মিটিংসমূহৰ জৰিয়তে কাষ্টমাৰক আকৰ্ষণ কৰিব। তেওঁ বিক্ৰী কৰিব হাউচ হোল্ড অৰ্থাৎ নিজৰ ঘৰৰ পৰা বিক্ৰী কৰিব আৰু ড'ৰ টু ড'ৰ আৰু মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁ বিক্ৰী কৰিব। চ' ইয়াৰ কাৰণে তেওঁৰ যি টকাখিনি ক'ৰ পৰা পাব? অ'ন ফাণ্ডছ অৰ্থাৎ নিজে 8,000 টকা ইনভেষ্ট কৰিব ইয়াৰ পৰা আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা 10,000 টকা লাভ কৰিব। মুঠ এই 18,000 টকাৰে তেওঁ কাপোৰ কিনিব অৰ্থাৎ বিজনেছত ইনভেষ্ট কৰিব। চ' ইয়াৰ খৰচবোৰ তেওঁৰ কেনেকৈ হ'ব? চ' ফিক্স কেপিটেল 2,000 টকা, এই নিজৰ যি কিছু ফাৰ্নিচাৰ কিনিব তাৰ বাবে তেওঁ 2,000 টকা লাগিব আৰু বাকী ৱৰ্কিং কেপিটেল অৰ্থাৎ কাপোৰ কিনাৰ কাৰণে তেওঁ 16,000 টকা ইনভেষ্ট কৰিব। এই লৈ তেওঁৰ 18,000 টকা ইনভেষ্ট হ'ব। ইয়াৰ পিছত তেওঁৰ ইনকামটো আহিব এনেকৈ ভাবিছে, এইটো যিহেতু এটা ট্ৰেডিং বিজনেছ অৰ্থাৎ ট্ৰেডিং মানে তেওঁ কিনিব আৰু বিক্ৰী কৰিব, ইয়াত কোনো বস্তু তেওঁ উৎপাদন নকৰে, গতিকে ট্ৰেডিং বিজনেছ এইটো হয়। তাৰ পৰা তেওঁ 60,000 টকা অহা বছৰত তেওঁ চেল কৰিব বুলি তেওঁ আশা কৰিছে। গতিকে 60,000ৰ পৰা তেওঁ খৰচ কৰা 18,000 টকা মাইনাছ কৰিলে তেওঁৰ থাকিব 42,000 টকা তেওঁৰ নেট প্ৰফিট থাকিব। তেওঁ যিহেতু আগৰ বছৰত কোনো ধৰণৰ ইনকাম কৰা নাছিল, গতিকে এইখিনি হ'ব তেওঁৰ অহা বছৰৰ ইনকাম। বিজনেছ প্লেনটো তেওঁ ধুনীয়াকৈ বনাইছে। চ' এতিয়া গৈছোঁ আমি নেক্সট বিজনেছ প্লেনলৈ। এইটো এটা গেলামাল দোকানৰ বিজনেছ প্লেন। এই বিজনেছ প্লেনটো বনাইছে জেচমিন নেহাৰ বাইদেৱে। চ' তেখেতে ইয়াতে ডিটেইলছখিনি দিছে, এইখিনি মই আকৌ ক'ব বিচৰা নাই। তেওঁৰ কাৰেণ্ট ইনকাম এনুৱেল ইনকাম দিছে, অৰ্থাৎ যোৱা বছৰ তেওঁ 70,000 ৰুপিজ ইনকাম কৰিছিলে। ইয়াত তেওঁ একো লিখা নাই, তেওঁ নিউ লিখি কাটি দিছে। ইয়াত হ'ব এক্সিষ্টিং কথাটো তেওঁ লিখা নাই।
সো এইখিনি তেওঁৰ অলপমান ভুল হৈছে, এইটো মাইনৰ মিষ্টেক হয়। কাৰেণ্ট যিটো বিজনেছ এক্টিভিটি গ্ৰচাৰী, অৰ্থাৎ এইখিনিৰ পৰা বুজি পালোঁ যে যোৱা বছৰ তেওঁ গ্ৰচাৰী অৰ্থাৎ গেলামাল দোকান কৰি 70,000 ৰুপিজ ইনকাম কৰিছে। ইয়াৰ পিছত আছে টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ, অৰ্থাৎ কি কামৰ বাবে তেওঁ বিজনেছ প্লেনটো বনাবলৈ গৈ আছে, সেইটো হৈছে গ্ৰচাৰী শ্বপ। তেওঁ যোৱা বছৰ গ্ৰচাৰী শ্বপ আছিলে, গেলামাল দোকান আছিলে, এতিয়াতো সেই গেলামাল দোকানটো আৰু বেছি টকা ইনভেষ্ট কৰিব বিচাৰিছে, যাৰ বাবে তেওঁ বনাইছে এইটো বিজনেছ প্লেন। সো আকৰ্ষণ তেওঁ কেনে কৰিব কাষ্টমাৰক, এডভাৰটাইজমেণ্ট, বেনাৰ আৰু ASLMৰ ছাপৰ্টৰ জৰিয়তে কৰিব বুলি তেওঁ ভাবিছে। আৰু তেওঁ মাৰ্কেট এৰিয়াত আছে তেওঁৰ দোকানটো, তাৰ জৰিয়তে তেওঁ বিক্ৰী কৰিব। সো তেওঁ ইনভেষ্ট কেনেকৈ কৰিছে, এগেইন তেওঁ 8,000 ৰুপিজ নিজৰ ফালৰ পৰা ইনভেষ্ট কৰিব। আৰু তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা লাভ কৰিব 10,000 টকা। এই লৈ মুঠ 18,000 টকা তেওঁ নিজে ইনভেষ্ট কৰিব। এটা বস্তু আপোনালোকে পাহৰি নাযাব, এই যে 18,000 টকা ইনভেষ্ট কৰিব, এই 18,000 টকা লৈ বিজনেছটো আৰম্ভ নকৰে। কাৰণ তেওঁ যিহেতু অলৰেডি তেওঁৰ গ্ৰচাৰী শ্বপ এটা আছে, তাত তেওঁ 18,000 টকা তেওঁ অতিৰিক্তভাৱে খটাব। গতিকে আগৰ যিটো দোকান আছে তাত তেওঁ অলৰেডি টকা ইনভেষ্ট হৈ আছে, আৰু তাৰ পৰা তেওঁ অলৰেডি 70,000 ৰুপিজ এবছৰত ইনকাম কৰিছে। এতিয়া তেওঁ যিহেতু আৰু অতিৰিক্ত 18,000 টকা খটাব, গতিকে ইয়াৰ পৰা এই 18,000 টকা যিখিনি ইনকাম হ'ব, এইখিনি হ'ব তেওঁৰ অতিৰিক্ত ইনকাম, অৰ্থাৎ 70,000ৰ উপৰি আৰু অধিক ইনকাম। সো খৰচ কেনে কৰিব, ফিক্স কেপিটেলৰ নামত তেওঁ 10,000 টকা খৰচ কৰিব, অৰ্থাৎ ফাৰ্নিচাৰ, ফিক্সাৰ্ছ এইবিলাকৰ নামত কিছু টকা তেওঁ খৰচ কৰিব। আৰু ৱৰ্কিং কেপিটেল অৰ্থাৎ 8,000 টকা তেওঁ বস্তু বাহিনী সামগ্ৰী কিনাৰ নামত খৰচ কৰিব। এনেদৰে 18,000 টকা তেওঁ বিভিন্ন স্থানত খৰচ কৰিব। আৰু এইটো যিহেতু গেলামাল দোকান, যিহেতু বস্তু কিনা আৰু বেচাৰ লগত জড়িত, গতিকে ইয়াত ট্ৰেডিং বিজনেছৰ পৰা তেওঁৰ আয় কিমান হ'ব, সেইটো দিছে 53,000। অৰ্থাৎ এই 53,000 তেওঁ অতিৰিক্তভাৱে বিক্ৰী কৰিব, অৰ্থাৎ প্ৰতি বছৰে তেওঁৰ যিমানখিনি বিক্ৰী হয় তাৰ উপৰি তেওঁ আৰু 53,000 বেছি বিক্ৰী কৰিব। ইয়াৰ পৰা তেওঁৰ লাভ হ'ব 35,000। সো তেওঁৰ অহা বছৰত এই 35,000 টকা লৈ তেওঁৰ মুঠ কিমান ইনকাম হ'ব, যে 70,000 আগতে ইনকাম হৈ আছিল, আৰু 35,000 টকা তেওঁ বেছিকৈ ইনকাম কৰিব। এনেদৰে তেওঁৰ 1,05,000 অহা বছৰ ইনকাম হ'ব বুলি ধৰা হৈছে। এতিয়া চাওঁ আহক টেইলৰিঙৰ ওপৰত এটা বিজনেছ প্লেন, আৰু এই বিজনেছ প্লেনটো বনাইছে মেহবুবা ইয়াছমিন নামৰ এগৰাকী বাইদেৱে। তেখেতে নিজৰ ডিটেইলছ দিছে, আৰু তেখেতে বিজনেছ প্লেনটো যে বনাইছে, আগতে এই টেইলৰিঙৰ কামটো কৰা নাই, যাৰ বাবে তেওঁ নিউ বুলি লিখিছে, শুদ্ধকৈ লিখিছে। টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ, কি কামৰ কাৰণে বিজনেছ প্লেনটো বনাইছে, সেইটো টেইলৰিং অলৰেডি কোৱা হ'ল। সো এতিয়া তেখেতে কেনেদৰে এই বিজনেছটো প্ৰমোট কৰিব, অৰ্থাৎ কাষ্টমাৰক আকৰ্ষণ কেনে কৰিব, সেইটো প্ৰমোট বাই SCG মিটিং আৰু বেনাৰ। সো SCGৰ মিটিঙৰ জৰিয়তে আৰু বেনাৰৰ জৰিয়তে কাষ্টমাৰৰ মাজত, অৰ্থাৎ ৰাইজৰ মাজত প্ৰচাৰ কৰিব নিজৰ বিজনেছ সম্পৰ্কে। আৰু তেখেতে এই বিজনেছটো যে কৰিব, চেলটো ক'ত কৰিব, পাৰ্টিকুলাৰ এৰিয়া শ্বপ, অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট এৰিয়াতেও দোকানখন দিব, সেই দোকানৰ জৰিয়তে বিক্ৰী কৰিব। সো ইয়াৰ পিছত তেওঁ টকাখিনি ক'ত পাব, প্ৰথম হৈছে 5,000 টকা তেওঁ নিজৰ পৰা খৰচ কৰিব, 10,000 টকা আঁচনিৰ পৰা লাভ কৰিব, আৰু বেংক লোনৰ জৰিয়তে তেওঁ লাভ কৰিব 5,000 টকা। এনেদৰে 20,000 টকা তেওঁ এইটো বিজনেছত তেওঁ ইনভেষ্ট কৰিব। সো তেওঁ খৰচ কেনেকৈ কৰিব, ফিক্স কেপিটেলৰ নামত খৰচ কৰিব 15,000 টকা, অৰ্থাৎ 15,000 টকা তেওঁ খৰচ কৰিব। যিহেতু টেইলৰিং নতুনকৈ আৰম্ভ কৰিব, গতিকে তেওঁৰ কিছু ফাৰ্নিচাৰ লাগিব, লগতে মেচিনো লাগিব। এনেদৰে 15,000 তেওঁ খৰচ কৰিব এইটো কামত। আৰু ৱৰ্কিং কেপিটেলৰ নামত 3,000, অৰ্থাৎ দৰ্জি কাম কৰিলে আপোনালোকে গমেই পায় যে অতিৰিক্তভাৱে কি কি বস্তুৰ প্ৰয়োজন হয়, যেনেকুৱা বেজি সূতাৰ পৰা আৰম্ভ কৰি কিছুমান বস্তু লাগে। সো তেনেকুৱা বয় বস্তু কিনাৰ কাৰণে 3,000 টকা, আৰু আদাৰ এক্সপেন্সত ধৰিছে 2,000 টকা। এনেদৰে 20,000 টকা তেওঁ খৰচ কৰিব। এতিয়া চাওক ইনকাম কেনেকৈ হ'ব। দৰ্জি কামটো ছাৰ্ভিচ ছেক্টৰত পৰে, কাৰণ ইয়াত কোনো বস্তু কিনি আনি বিক্ৰী নকৰে, আৰু আপোনাৰ কোনো সামগ্ৰী উৎপাদন নকৰে। ইয়াত আপোনাৰ ৰাইজক ছাৰ্ভিচ দিয়ে, তাৰ বিনিময়ত তেওঁলোকে মজুৰি পায়। সো এনেদৰে ছাৰ্ভিচ ছেক্টৰত এইটো লিখা হৈছে 48,000 টকা তেওঁ অহা বছৰত মজুৰি হিচাপে লাভ কৰিব, আৰু এডিশ্যনেলি তেওঁ 3,000 টকা তেওঁৰ আয় হ'ব বুলি দিছে। এনেদৰে 51,000 টকা অহা বছৰত তেওঁ ইনকাম কৰিব। কিন্তু ইয়াৰ পৰা যেতিয়া খৰচটো মাইনাছ কৰিব, 20,000 খৰচ হ'ব, এই খৰচখিনি যেতিয়া মাইনাছ কৰিব, তেতিয়া টকা থাকিব 31,000, অৰ্থাৎ নেট প্ৰফিট হ'ব 31,000। সো এইটো হৈছে এটা বিজনেছ প্লেন আপোনাৰ টেইলৰিঙৰ ওপৰত। এতিয়া আমি যাওঁ নেক্সট বিজনেছ প্লেন, ডাকাৰী অৰ্থাৎ হাঁহ পালনৰ ওপৰত। এইটো ফাৰ্ম লাইভলিহুডৰ ভিতৰত পৰে। এইটো বনাইছে আপোনাৰ ছবিৰনেছা নামৰ বাইদেউগৰাকীয়ে। তেখেতে নিজৰ যিটো গোটৰ MIS কোড আছে সেইটো লিখিছে, আৰু তেওঁ নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছে, যাৰ কাৰণে তেওঁ কাৰেণ্ট ইকনমিক এক্টিভিটি আৰু কাৰেণ্ট ইনকাম একো লিখা নাই। যিটো হাঁহ পালনৰ বিজনেছ তেওঁ নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছে। সো ইয়াত ইনভেষ্টমেণ্ট প্লেন, তেওঁ কিমানটা হাঁহ পালন কৰিব বিচাৰিছে সেই কথাটো ইয়াত লিখা নাই। আৰু টাইপ অফ বিজনেছটো যিহেতু প্ৰডাকশ্যন হয়, এই প্ৰডাকশ্যনটো তেওঁ টিক মাৰ্ক দিব লাগিছিল, এই বস্তুটো দিয়া নাই। গতিকে এইটো তেওঁৰ মিছ হৈ গৈছে, আপোনালোকে এইটো দিব লাগিব।
সো কি ৰ মেটেৰিয়েলছ লাগিব ইয়াত প্ৰথমতে লাগিব আপোনাৰ ডাকলিং অৰ্থাৎ হাঁহৰ পোৱালি লাগিব সো কিমানটা লাগিব ইয়াত ইউনিট হৈছে 100টা হাঁহ পালন কৰিব বুলি ইয়াত দিছে সো প্ৰতিটোৰ দাম 50 টকাকৈ কিনিব 5000 টকা তেওঁৰ খৰচ হ'ব হোম মেড ফিড অৰ্থাৎ ঘৰত বনোৱা খাদ্য খুৱাব তাৰ কাৰণে তেওঁ 7200 টকা তেওঁৰ খৰচ হ'ব মেডিচিনৰ নামত যাব আপোনাৰ 1200 টকা আৰু ইলেক্ট্ৰিচিটিৰ নামত যাব 600 টকা আৰু ডিপ লিটাৰ পদ্ধতিৰ জৰিয়তে তেওঁ হাঁহ পালন কৰিব বিচাৰিছে তো তেনেকুৱা ডিপ লিটাৰ পদ্ধতিৰ যি হাউচিঙৰ কাৰণে তেওঁ 900 টকা খৰচ কৰিব আৰু টোটাল ইনভেষ্টমেণ্ট হ'ব তেওঁৰ 14900 টকা তেওঁ এইটো বিজনেছত খটাব টকাখিনি পাব ক'ত আকৌ সেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা 10000 টকা আৰু 4900 টকা তেওঁ নিজৰ ফালৰ পৰা অৰ্থাৎ সেলফ কন্ট্ৰিবিউশন দিব তেওঁ এনেকৈ 14900 টকা তেওঁ এইটো বিজনেছত তেওঁ ইনভেষ্ট কৰিব তো টকাবিলাক আহিব কৰ পৰা আকৌ ৰিটাৰ্ণ কেনেকৈ আহিব তো তেওঁ হাঁহ বিক্ৰী কৰিব বুলি ভাবিছে আৰু 90টা হাঁহ বিক্ৰী কৰিব পাৰিব বুলি আশা কৰিছে আৰু প্ৰতিটোৰ দাম হ'ব 400 টকা এনেদৰে তেওঁ 36000 তেওঁ হাঁহ বিক্ৰী কৰি লাভ কৰিব বুলি আশা কৰিছে আৰু খৰচখিনি বাদ দিয়াৰ পিছত দেখা গৈছে তেওঁৰ 21100 रुपीस তেওঁ অহা বছৰ এই হাঁহৰ যি হাঁহ পালনৰ পৰা তেওঁৰ ইনকাম থাকিব বুলি তেওঁ আশা কৰিছে সো এতিয়া নেক্সট বিজনেছ প্লানলৈ গৈছো এটো আকৌ গটাৰী অলৰেডি গটাৰীৰ ওপৰত এটা বিজনেছ প্লান মই দেখাইছো এটো আৰু এটা বিজনেছ প্লান গটাৰীৰ ওপৰত তো এখেতে কেনেকৈ বনাইছে এটা এবাৰ চাই ল এটো লিখিছে ফাতেমা খাতুন নামৰ বাইদেউ গৰাকীয়ে তেখেতেও নতুনকৈ বিজনেছ প্লানটো ষ্টাৰ্ট কৰিব বুলি ভাবিছে আগতে কোনো ধৰণৰ বিজনেছ কৰা নাছিল সো ইয়াত তেওঁ গট কিট অৰ্থাৎ ছাগলী পোৱালি কিনিব 20টা আৰু প্ৰতিটোৰ দাম হ'ব 800 টকা এনেদৰে 16000 টকা তেওঁ ছাগলী পোৱালি কিনাৰ নামত তেওঁৰ খৰচ হ'ব তেওঁৰ খাদ্য খুৱাব লাগিব 2000 টকা আৰু মেডিচিনৰ নামত তেওঁৰ 800 টকা খৰচ হ'ব সো ইয়াত আপোনালোকে এটা বস্তু ইনক্লুড কৰি দিব পাৰে ইনস্যুৰেন্সৰ নামত ইনস্যুৰেন্সৰ পৰা যেটো খৰচ হ'ব এটো লিখিব পাৰে কাৰণ কিবা কাৰণত যদি আপোনাৰ ছাগলীৰ মৃত্যু হয় তেতিয়াহলে কিন্তু আপোনাৰ বিজনেছ লছ হোৱাৰ চান্স থাকে গতিকে আপুনি ইনস্যুৰেন্স কৰাই ৰাখিলে আপোনাৰ সেই লছটো নহয় গতিকে আপোনালোকলৈ এটা এটো পৰামৰ্শ মোৰ যে আপোনালোকে ইনস্যুৰেন্স কৰাই ল'ব যদি ছাগলী পালন বা হাঁহ পালন এইবিলাক আপোনালোকে কৰে সো এইবিলাকৰ আজিকালি ইনস্যুৰেন্স হয় তো আপোনালোকে ইনস্যুৰেন্স কৰাই ল'ব সো ইয়াত 18800 रुपीस তেওঁৰ খৰচ হ'ব বুলি ধৰা হৈছে তাৰে 10000 টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা আৰু 8800 টকা তেওঁ নিজৰ ফালৰ পৰা খৰচ কৰিব এনেদৰে 18800 টকা তেওঁৰ মুঠ খৰচ হ'ব সো তেওঁ বিক্ৰী কৰিব মাংস সো 150 কেজি মাংস বিক্ৰী কৰিব 500 টকা কেজি হলে 75000 रुपीस তেওঁ মাংস বিক্ৰী কৰি পাব বুলি আশা কৰিছে খৰচখিনি মাইনাস কৰাৰ পিছত অৰ্থাৎ 75000 ৰ পৰা 18800 মাইনাস কৰাৰ পিছত 56200 তেওঁৰ ইনকাম থাকিব বুলি তেওঁ আশা কৰিছে সো ফ্ৰেন্ডছ বহুতে মোক বিভিন্ন বিষয়ৰ ওপৰত বিজনেছ প্লান বনাবলৈ ৰিকুৱেষ্ট কৰিছে সকলোৰে ৰিকুৱেষ্ট মই ৰক্ষা কৰিব পৰা নাই সময়ৰ নাটনিৰ বাবে কিন্তু মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে মোৰ এই ভিডিঅ'সমূহৰ পৰা আইডিয়া লৈ নিজে বিজনেছ প্লান বনাই পেলাই মোৰ লগত শ্বেয়াৰ কৰক তাত যদি কিবা কাৰেকশ্যন থাকে কিবা এডিশ্যন থাকে তাৰ কাৰণে মই পৰামৰ্শ দিয়াৰ কাৰণে মই চেষ্টা কৰিম গতিকে যিসকলৰ ৰিকুৱেষ্ট ৰক্ষা কৰিব পৰা নাই তেওঁলোকে বেয়া নাপাব আপোনালোকক মই যিমান পাৰো সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আপোনালোকে মোক ইনবক্স কৰিব তাত মই মোবাইল নাম্বাৰটো দি দিম আপোনালোকে মোক WhatsApp যোগে আপোনালোকৰ বিজনেছ প্লান শ্বেয়াৰ কৰিব পাৰে সো এইখিনি আছিল আজিৰ ভিডিঅ' আশা কৰিছো ভিডিঅ'টো আপোনালোকৰ কামত আহিব আপোনালোকে ভিডিঅ'টো বাকি সকলৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'ৰ পৰা সহায় লাভ কৰিব পাৰে সো ভিডিঅ'টো এইখিনিতে শেষ কৰিছো ধন্যবাদ